নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। মহন্তৰ সেৱাই যদি মহাভাগ্য হয়, ভকতক সকলোৱে কিয় নভজে। সাধু কাক কৈছে পদ ৰাম সংগ লয়া শুশ্ৰূষা কৰ মহন্তক, তেবে কি কহিবু আৰু তাহাৰ ভাগ্যক। বুলিবা হামিতো কথা যেবে সত্য হয়, তেবে কিয় ভকতক সবে নভজয়। বিদুৰ বচনে লয় ইহাৰ উত্তৰ, যাকনতো অনুগ্ৰহ মিলয় কৃষ্ণৰ। মহন্তৰ সেৱা তাৰ পৰম দুৰ্লভ, কৃষ্ণৰ কৰোণা বিনে নুহিবে সুলভ। বৈকুণ্ঠৰ পতি যিটো প্ৰভু ভগৱন্ত, তাহাক পাইবাৰ পন্থ যতে ক মহন্ত। তা সম্বাৰ চিহ্ন যেন শুনিও কতাক, গাৱে ৰাতি দিনে মাত্ৰ কৃষ্ণৰ কথাক। কওঁ মহন্তক সেৱা কৰিবাৰ ফল, কৃষ্ণ কথা শুনতে চিতৰ গুছে মল। তেবে সে হৈবে কৰতি কৃষ্ণ চৰণত, মহাপ্ৰেম শ্ৰৱয়াসী মিলয় মনত। মুখ্যটো অধিক সুখ লভয় পশুৰ, অপ্ৰয়াসে সংসাৰৰ দুখ যায় দূৰ। বুলিবা হাজাৰা সবে কুশল কচাই, অসন্তৰ সংগ যেন এৰে সমুদাই। সেই মতে সন্ত সংগু লাগয় তেজিতে, নকৰি সংশয় শুনা স্থিৰ কৰি চিত্ৰে। কৰয় প্ৰসংগ যিটো মহন্ত্ৰ খবৰ, পাইলা মুকুতিৰ সিটো মেলা ন দুৱাৰ। অসাধুৰ সংগৰ সুদিহ পা সজৰি,
বান্ধয় জীৱকৈ অতি জৰ পুৰ কৰি এতেকে সে জ্ঞানী গণে কৰিয়া বিচাৰ এৰিয়া দুসংগ সাধু সংগ কৰে সাৰ প্ৰসংগতম মহন্তৰ দেখায়া লক্ষণ এহি অৰ্থে কহোঁ শুনা কপিল বচন কপিল বদতি দেৱহূতি শুনিওক আমাক একান্ত চিতে ভজে যিটো লোক তাহাৰ খবৰ কৰোঁ লক্ষণ বিদিত সবাৰ সুহৃদ মহাকাৰুণিক চিত্ত ক্ষমাশীল শান্ত সাধু সুশীল ভূষণ তা সম্বাৰ শত্ৰু কৈতো নাহি উত্তপন নিষ্কামে ভকতি মুত কৰন্ত একান্তি মুকতে যি নভজন্ত আনক প্ৰাণান্তি সুহৃদ বান্ধৱ ধন জনক মজত মোৰ প্ৰীতি অৰ্থে সবেতে যন্ত্ৰ সমস্ত্ৰ মোৰ সুমংগল কথা কহন্ত শুনন্ত মুত বিনে চিত বাৰ আনত নেদন্ত পৰম আনন্দ আতি মনত মিলয় তা সম্বাক আৰু তিনি তাপেনো চুয় সমস্তৰে সংগ এৰি মোকে হে ভজয় তাৰা সবে সাধু মাতি কহিল নিশ্চয় দেয় পদে সময় তাক শুনিওক কৰিয়া যতন সাধু সংগ কলৈক তোমাৰ দুসংগ দুখ সবে হৰিবন্ত স্বভাৱে তোমাক মহাকৃপা কৰিবন্ত পৰম কৰোণাশীল ভকত সকল আশ্ৰয় মাত্ৰকে দূৰ কৰে কৰ্মমল যে মহন্তক সেয়া শুশ্ৰূষাৰ কৰাটো মহাভাগ্য।
যদি এই কথাটো সত্য হয় যে কিয় সকলো লোকেই গুৰু ভকত বৈষ্ণৱক কিয় সেৱা শুশ্ৰূষা নকৰে, বিদুৰে উত্তৰ দিছে যে কৃষ্ণৰ যাৰ প্ৰতি কোনো অনুগ্ৰহ নাই তেখেতসকলে কেতিয়াও তেখেতলোকক ভজিব নোৱাৰে, ভক্তি কৰিব নোৱাৰে। যে মহন্তৰ সেৱা হৈছে পৰম দুৰ্লভ, অৰ্থাৎ বহুত কষ্ট কৰিব লাগে। কৃষ্ণৰ কৃপাৰ বাহিৰে ই সুলভ কেতিয়াও নাপায়। যে যিমানবিলাক ভক্তিৰ পন্থ আছে কেৱল মহন্তৰ সংগতহে পায়। তেখেতসকলৰ চিহ্নৰ কথা কৈছে যে মহন্তসকলে দিনে ৰাতিয়ে কেৱল ঈশ্বৰ কৃষ্ণকেই তেখেতৰ নাম গুণ কয় মাতে শুনে, আৰু তেখেতসকলৰ সংগত কৃষ্ণৰ কথা শুনিলে আমাৰ আভ্যন্তৰীণ যিবিলাক পাপৰ মল আছে এইবিলাক সকলোৱে দূৰ হয়, আৰু ঈশ্বৰ কৃষ্ণৰ চৰণত মতি হয়, আৰু মহা আনন্দ আহি মনত মিলেহি। আৰু মুখ্যতকৈ অধিক সুখ লাভ পায় যে অপৰাশে এই সংসাৰ সাগৰৰ পৰা অচিৰে উদ্ধাৰ হ'ব পাৰে। যে যিসকল লোকে নিজৰ কুশল মংগল জীৱৰ কাৰণে চিন্তা কৰে তেওঁলোকে কি কৰে, অসন্তৰ সং সৰ্বদাই এৰে, আৰু সেইমতে সন্ত সংগ এৰিব লাগে। যিবিলাক অসাধুৰ লোক, যে ইয়াত সংশয় নকৰি কথাখিনি কৈছে যে মহন্তৰ সং পালে, ঈশ্বৰ কৃষ্ণৰ নাম শুনিলে মুক্তি দুৱাৰ তেতিয়া খোলে। যে অসাধুৰ সংগত সুদিহ মায়াৰ জৰিয়ে বান্ধি থৈ জীৱক জৰপুৰ কৰি, যে জ্ঞানীজনে জানি বিচাৰ কৰি সদায় দুসংগ এৰি সৎসং লয় ঈশ্বৰ কৃষ্ণক ভক্তি কৰিবৰ কাৰণে। যে মহন্তৰ সং তেখেতসকলৰ লক্ষণৰ বিষয়ে কৈছে কপিল মুনিয়ে, অৰ্থাৎ পৰমাত্মাই দেৱহতীৰ ভক্তি মাতৃ আগত বৰ্ণনা কৰিছে যে একান্ত যিসকল ভক্ত তেখেতসকলৰ সদায় কৰোণাচিত, সকলো জীৱ জগতৰ প্ৰতি মৰম চেনেহ শ্ৰদ্ধা ভক্তি থাকে। চাৰিমুঠি জীৱৰ প্ৰতি তেখেতসকল ক্ষমাশীল, শান্ত, আৰু সুখীলেই তেওঁলোকৰ অলংকাৰ। তেখেতসকলৰ এই সংসাৰত কোনো শত্ৰু উৎপত্তি নহয়, নিষ্কামভাৱে সদায় ভক্তি কৰে ঈশ্বৰ কৃষ্ণক, কোনো মনত একো আকাংক্ষা নাথাকে, আৰু ঈশ্বৰ কৃষ্ণক এৰি পেলাই প্ৰাণ থকালৈকে কেতিয়াও আনক নভজে। যে যিমানবিলাক বন্ধু বান্ধৱ ধন কৰ্ম আছে সুহিত, এই সকলোবিলাককে এৰি কেৱল আত্মা ঈশ্বৰ কৃষ্ণত শ্ৰদ্ধা ভক্তি কৰে, আন সমস্তবিলাক সং এৰি পেলাই কৃষ্ণৰ যিখিনি সুনিৰ্মল বাক্য অমৃতৰ কথা কয় আৰু শুনে, তাৰ বাহিৰে কৃষ্ণৰ বাহিৰে আনত কেতিয়াও মন প্ৰাণ চিত নিদিয়ে। আৰু মনত তেতিয়া কি হয়, পৰম আনন্দ আহি মিলেহি। তেতিয়া সংসাৰৰ পুত্ৰ ভাৰ্যা ধন এইবিলাক তাপেৰে কেতিয়াও স্পৰ্শ নকৰে। সমস্তৰ সংগ এৰি যি ঈশ্বৰ কৃষ্ণক কায় বাক্য মনচিতেৰে যি ভজে, ইয়াকেই সাধু বুলি কপিল মুনিয়ে দেৱহতীৰ মাতৃ আগত কথাখিনি ব্যাখ্যা কৰিছে। যে সেইকাৰণে সাধুৰ সং আমি সকলো মনুষ্যৰ লোকেই আমি আশ্ৰয় লৈ আগবাঢ়িব লাগে। ঠিক তেনেকৈ দুসংগবিলাক এৰিব লাগে, য'ত ঈশ্বৰ কৃষ্ণৰ নাম গুণ নাই, জীৱৰ বন্ধন হয়, এইবিলাকৰ পৰা আঁতৰি সদায় সৎসং ল'লে নিজৰ জীৱটোৰ কাৰণে চিন্তা কৰিলে সকলোৱে কল্যাণ হয়।
আৰু পৰম তেতিয়া ঈশ্বৰ কৃষ্ণৰ কৃপা মিলে আশ্ৰয় মাত্ৰকে বৈষ্ণৱৰ কি হয় কৰ্ম মলবিলাক সকলোবিলাক মষিমূৰ হয়। সমস্ত ভূততে আছোঁ মই মহেশ্বৰ জানিয়ে সবাক কৃপা কৰে যিটো নৰ তাকেহে বুলিয় সখী পৰম ভূষণ মোৰ গুণ নামেহে জানিবা মহাধন। এই মাধ্যমে আগবাঢ়িলে উত্তম হয়। ইমানতে সেৱাজনে আজি লাগিছে গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ।